ভাবিয়ে দিছে ঘট ঘট একদ্ভুত জলৰ শব্দ বুজিছো মই নিশ্চিতভাৱে সেয়া গজৰাজৰ দল। নাই মুহূৰ্ততে হয়তো সিহঁতে মোক কৰিব পাৰে আক্ৰমণ। গতিকে শব্দভেদী বাম প্ৰহাৰ কৰি হ'লেও মই সিহঁতক বাধা দিয়াৰ ব্যৱস্থা কৰোঁ। অন্যথা অমংগল আছে সন্মুখত মোৰ। যোৱা হে বাম, শব্দৰ অনুসাৰে গৈ লক্ষ্য স্থানত তুমি গৈ আছা। নহয়তো গজৰাজ শুনিবলৈ পাইছো মই কোনোবা মনুষ্যৰ কাতৰ আৰ্তনাদ বুজিছো নিশ্চয় মোৰ ঘৰত বৃদ্ধ হ'ল তেওঁ। এয়া মই কি কাৰ্য কৰিলো? নাই এদিক্ষণে কৈ তেওঁক মই বৰকৈ সাহায্য নহ'লে হয়তো তেওঁৰ মিলিব মৰম। তোমালোকৰ সন্তানৰ পিলাই চতুৰ্দিশে মই দেখিছো অন্ধকাৰ। কোন সেইটো অধম পাতকী কিবা উদ্দেশ্য সাধিব খুজিছ? তই মোৰ দৰে নিৰীহ প্ৰাণীক বধি নহয়তো গজৰাজ মোৰ ঘৰত বৃদ্ধ কোনো এক মুনিৰ কুমাৰ। ক্ষমা কৰা হে মুনিৰ কুমাৰ, অজ্ঞানতে মই কৰিলো প্ৰহাৰ। মুনি কুমাৰ অজৰ পুত্ৰ মই দশৰথ নৃপতি অযোধ্যাৰ মৃগৰ সন্ধানে আহিছিলো মই হৰজৰ তীৰে। এনেতে শুনিবলৈ পালো, এনেতে ঘট শুনিলো শব্দ। ভাবিলো উন্মত্ত গজৰাজিয়া এই মণিপুত্ৰ আত্মৰক্ষাৰ বাবে মই প্ৰহাৰ কৰিলো শব্দভেদী বাণ আৰু সেই বাণে মণিপুত্ৰ নাজানে ৰাজা অপ্ৰয়োগ ঘটালা তুমি
মণিপুত্ৰ মোৰ বাবে হা শ্ৰীফলা আশ্ৰমত মণিপুত্ৰ মোৰ বাবে অপেক্ষাৰত মোৰ বৃদ্ধ পিতামাতা মণিপুত্ৰ বাবে তুমি অন্ধ পিতা মাতাৰ মণিপুত্ৰ অন্ধ পিতা মাতা তার মানে তুমি পুত্র অন্ধমণি হ্যাঁ তুমি তুমি পুত্র অন্ধমণির মণিপুত্র 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 দারুণ হৃদয়ৰ পৰ্দা নাই তুমি তুমি মৰিব নোৱাৰা চোৱা তুমি তুমি মৰিব নোৱাৰা মণিপুত্ৰ তুমি মৰিব নোৱাৰা তোমাক তোমাক তীব্ৰ ভেগীৰথে লৈ যাম মই অযোধ্যা ৰাজ্যলৈ চোৱা ৰাজবৈদ্যৰ পক্ষত তুমি তুমি আৰোগ্য হ'ব লাগিব তুমি তুমি আৰোগ্য হ'ব লাগিব ৰবা ৰবা মণিপুত্ৰ ৰবা নালাগে ৰাজা নালাগে হৃদয়ৰ মণিপুত্ৰ হৰদৰ মৰি স্বৰ্গে চলি যাওঁ মণিপুত্ৰ ৰবা মণিপুত্ৰ তুমি তুমি ধৈৰ্য কৰা তুমি ধৈৰ্য কৰা ৰবা মই তোমাৰ হৃদয়ৰ সদাল উলিয়াই দিওঁ ৰবা ৰবা মণিপুত্ৰ 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 হেৰা মণিপুত্ৰ হেৰা মণিপুত্ৰ মণিপুত্ৰ ভাগৰত নিমজ্জিত কৰি খুচি গল মণিপুত্ৰ স্থানলৈ মই কি কৰোঁ মই কি কৰোঁ মই কি কৰোঁ প্ৰভু ভগৱান মোক পথ প্ৰদৰ্শন কৰা প্ৰভু মোক পথ প্ৰদৰ্শন কৰা নহয় লৈ যাওঁ মণিপুত্ৰৰ নিথৰ দেহ পিতৃ মাতৃৰ কাষলৈ নাজানো আজি কি মোৰ
राजा